হল কাৰ্বিসকল জংঘলী, কাৰ্বিসকল হত্যাকাৰী, লেংটা কাৰ্বি, কাপোৰ নিপিন্ধা কাৰ্বি। তেতিয়া আমিও ক'ব পাৰিলোহেঁতেন এনেধৰণে, নহয়নে? অসমীয়া ভাষীসকল ধৰ্ষণকাৰী, হত্যাকাৰী। নমস্কাৰ, মই লিনচং ৰংহাৰ, কাৰ্বি জনজাতিৰ এজন গৰ্বিত অসমীয়া। আমাৰ সকলোৰে অসম আৰু আমি অসমৰ কাৰ্বি জনজাতি, যুঁজাৰু আৰু সাহসী। কিন্তু আমাৰ নিজৰ মাটিতেই আজি আমাক বহিৰাগতই কাৰ্বি চিঙি গবেগ ঢগনি দিয়া উদাহৰণ আপোনালোকে দেখিলে আৰু আমি সখীম। তাৰ আগত আৰু পিছতো আমাৰ প্ৰতিবাদক আপোনালোকে দেখিলে আৰু সকলো অসমীয়া খিলঞ্জীয়া লোকে আমাক সাহস দিলে, সমৰ্থন দিলে, তাৰ বাবে ধন্যবাদ। কিন্তু আচৰিতভাৱে দেখা গ'ল কিছুমানে কমেণ্ট দিলে, মন্তব্য দিলে যে অভিনীলৰ কথা পাহৰি গ'ল নেকি যে আপোনালোকে কাৰ্বিসকলৰ লগত থিয় দিলে, মাত মাতিছে, আন্দোলনক সমৰ্থন কৰিছে। আপোনালোকক কৈছো শুনক, অভিনীলৰ ঘটনাত আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ, কিন্তু য'ত তেওঁলোকৰ হত্যা হৈছিল তাত অসমীয়া লস্কৰ উপাধি মানুহ আছিল, বড়ো মানুহ আছিল, কিন্তু কাৰ্বি মানুহকেই সেই কথাক লৈ মানসিক শাৰীৰিক হাৰাশাস্তি কৰা হ'ল, এতিয়াও কৰে। কোৱা হ'ল কাৰ্বিসকল জংঘলী, কাৰ্বিসকল হত্যাকাৰী, লেংটা কাৰ্বি, কাপোৰ নিপিন্ধা কাৰ্বি, এনেকুৱা জঘন্য কথা কোৱা হ'ল আমাক। কেৱল সেয়াইনে? ঠায়ে ঠায়ে আমাৰ কাৰ্বিসকলক মাৰপিট কৰিলে, আমাক পুলিচ প্ৰটেকশ্যন দিব লগা হ'ল গুৱাহাটীৰ হোষ্টেলে হোষ্টেলে, কাৰণ আমি কাৰ্বি। কিন্তু যেতিয়া এগৰাকী অকণমানি নাবালিকা কাৰ্বি ছোৱালী সুমিলা ৰংহাংপিক এজন বৰঠাকুৰ উপাধি মানুহে নিৰ্মমভাৱে ধৰ্ষণ কৰি জীয়াই জীয়াই জ্বলাই দিলে, তেতিয়া আমিও ক'ব পাৰিলোহেঁতেন এনেধৰণে, নহয়নে? অসমীয়া ভাষীসকল ধৰ্ষণকাৰী, হত্যাকাৰী বুলি আমিও তেনেকৈ আমাৰ খং তেওঁলোকৰ ওপৰত দেখুৱাব পাৰিলোহেঁতেন। কিন্তু আমি দোষীক দোষী বুলিয়ে কৈ নকৰিলোঁ, সমগ্ৰ জাতিক দোষী দিব নোখোজো আৰু দিয়া নাই। বাৰু গ'ল কথা গৈছিল, আপোনালোকক কথা কেইটা ভাগ বতৰা কৰিলোঁ, ভুল শুদ্ধ আপোনালোকে উপলব্ধি কৰিব, বিচাৰ কৰিব, কমেণ্ট দিব। আমি আমাৰ মাজতে যুঁজ বাগৰ কৰি থাকিলে অসমখনক কোনে ৰাখিব আৰু কোনে সুৰক্ষা দিব? বহিৰাগতৰ দপদপনি আপোনালোকে দেখিছে কাৰ্বি আংলঙত, আমাৰ বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত। গতিকে আমি সকলো অসমৰ খিলঞ্জীয়া মানুহে একেলগে থিয় হৈ অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগিব। ইমান ধুনীয়া আমাৰ অসমখনৰ কোনো ভূমিপুত্ৰ অধিকাৰৰ পৰা বঞ্চিত নহওক যাতে সেয়া গুৰুত্ব দিব লাগিব। কিন্তু আমি অকলে সিমান কৰিব নোৱাৰো যিমান একেলগে হৈ কৰিলে পাৰিম। হয়, আমাক অভিনীলৰ প্ৰকৃত দোষীয়ে শাস্তি পোৱাটো বিচাৰোঁ, কিন্তু সুমিলা ৰংহাংপিৰ কথা পাহৰিব নোৱাৰো। ন্যায় সুমিলাও পাব লাগিব। আমি অসম সুৰক্ষিত হৈ থকাটো বিচাৰোঁ, কিন্তু কাৰ্বি আংলঙৰ পৰিস্থিতিৰ বাবে কৰা এই যুঁজত আপোনালোকৰ সঁহাৰি বিচাৰোঁ। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি যি এতিয়াও পূৰণ নকৰিলে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ আকৌ তীব্ৰতৰ কৰিম আৰু কৰিব কৈ আছোঁ। আৰু আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত অনিৰ্দিষ্টভাৱে এই প্ৰতিবাদ হ'ব। আৰু এই যুঁজত সমগ্ৰ অসমৰ খিলঞ্জীয়াই আমাক সাহস দিব, মৰম দিব, আশীৰ্বাদ কৰিব, আমাৰ লগত থিয় দিব। কাৰণ কাৰ্বি আংলঙৰ সমস্যা কেৱল কাৰ্বি আংলঙৰ সমস্যা হৈ থকা নাই, সমগ্ৰ অসমৰ একেই সমস্যা। নিৰ্বাচনৰ সময়তে বহিৰাগতৰ দপদপনি দেখা গ'ল অসমৰ বিভিন্ন প্ৰান্তত। গতিকে খিলঞ্জীয়া বিৰোধী সকলোকে সকীয়াই দিব বিচাৰিছোঁ, এইখন নতুন অসম, জুবিন গাৰ্গৰ অসম, কাকো খাতিৰ নকৰা অসম। ধন্যবাদ। কাৰ্ডম, জয় আই অসম।